হিমন্ত বিশ্ব শর্মা ভাই তুমি বেশি বাড়িয়েছো, টু মাচ এভরিথিং ইজ ভেরি ব্যাড। ই যে পলাবো এটু ফাইনাল নিশ্চিত থাকা, তোমাকে আমি পলাব নিদিও। আমিও ইয়াত জন্ম লৈছো। উই পখৰ যেতিয়া মৰণ আহে তেতিয়া পাখি গজে, তোমাৰ পাখি গজিছে। তোমার বউক বোলে তুমি ঠিক মতে পালিব পৰা নাই, তোমার বোধ শক্তি কমিছে, সেইকাৰণে তুমি গরু গগি আৰু অখিলৰ বৰ বিৰুদ্ধে লাগিছ। নীলাজ তোমার দুইটা ভাই কেনেকে এপিএসসি মানে দিয়া তুমি জমাও। মেঘালয়তো ইহষ্টমৰ হত্যাধিকাৰী ভগৱানৰ নিচিনা পূজা কৰে হেৰি মাহবুবুল হক। ইহষ্টমক হত্যাধিকাৰীক তুমি যে এৰেষ্ট কৰিলা, ইয়াৰ পৰিণাম তুমি বেয়াকে ভুগিব লাগিব। লৰা ৰাত চলিছে, ডকাইতৰ ৰাত চলিছে, চোৰ ডকাইতৰ ৰাত চলিছে। কথাটো কি কম এতিয়া, মানে আল্টিমেটলি তো যাই যায় এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজ। হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ বিষয়ে ব্যাখ্যা দিব যায় মানে কোনো কথা কেন্দ্র মানে ঠিক নাই। যিজন মানুহে হাইকোর্ট সুপ্রিম কোর্ট এখন নামানে, তাৰমানে ইয়েষ্টমৰ হত্যাধিকাৰী মাহবুবুল হক এটা দুখীয়া ঘৰৰ ল'ৰা আছিলে। সেই মানুহজনে আহি আহি ইমান ডাঙৰ এটা মানে প্ৰতিষ্ঠান গঢ়ি তুলিছে, আৰু যিটো প্ৰতিষ্ঠানত 25% যিমান ষ্টুডেন্ট আছে তার 25% ষ্টুডেন্ট হয়েছে কি বিপিএল ক্যাটাগরির ষ্টুডেন্ট, বিনা পয়সাত পড়া শুনা করায়। এনেকুৱা ইন্ডিয়াত কোনোবা জায়গাত আছে বুলি আমি তো তেনেকুৱা উদাহৰণ পোৱা নাই। তো এই যে এইটো পঢ়াই আছে, কেইদিন আগত শিলহাকত এটা এভিকশ্যন হল, সৰু ল'ৰা ছোৱালী দুটাই বিয়াকে কান্দিছিলে। সেই ল'ৰা ছোৱালী দুটাৰ সম্পূৰ্ণ দায়িত্ব মাহবুবুল হকে লৈছে, যে তোমাৰ পঢ়া শুনা জীবনের সব দায়িত্ব লৈছে। তার মা দেউতাকক লৈ যায় ইহষ্টমৰ তার চাকরি দিছে। এই ভাল কাম বিলাক কৰিলে তো মানুহ এজনৰ সুনাম হয়। এইফালে মেঘালয়ত কৰিছে কি ইহষ্টমৰ আন্ডাৰত পিএল শৰ্মাৰ নামত এটা মানে চিকিৎসালয় এটা তেওঁ গঢ় দি আছে। ইতিমধ্যে 50% কাম শেষ হৈছে, ষ্টুডেন্ট তাত পঢ়ি আছে। তাতো এনেকুৱা মানে 25% মানে হেৰি বিপিএল, বাকীখিনি এনেকুৱা। এই যে দুটা প্ৰতিষ্ঠান আজি ইহষ্টমে হওক আৰু মেঘালয়ত যিটো চিকিৎসালয় খুলি আছে তাতো আচলতে কিন্তু মানে 50-50 হিন্দু মুছলিম কথা নাই। তথাপিও ক'ব লগা হৈছে যেহেতু মাহবুবুল হক 50% হিন্দু ল'ৰাক ইয়াত পঢ়াই আছে, তুমি হিমন্ত বিশ্ব শৰ্মা পঢ়াব পৰা নাই। এই যে ভাল কাম বিলাক কৰি আছে, হিমন্ত বিশ্ব শৰ্মাৰ বেমাৰটো কোন জেগাত, দুনিয়াৰ যবে যেনে নমস্কাৰ দিব তাকেই দিব লাগিব, চেলুট দিব হিমন্তকেই দিব লাগিব। কিন্তু ইহষ্টমে যিবিলাক কাম কৰি আছে মেঘালয়তো ইহষ্টমৰ হত্যাধিকাৰীক ভগৱানৰ নিচিনা পূজা কৰে হেৰি মাহবুবুল হক। তো তুমি কিছুদিন আগত তুমি কি কলা বানপানীৰ সময়ত, এইবিলাক ফাল্টু কথা মানুহে কয় নেকি? তোৰ মুখ্যমন্ত্ৰী ইহষ্টমৰ যিখিনি থাল বাচন ধোৱা পানী অমুক তমুক, এই পানীখিনি আহি পেলাই গুৱাহাটীত পেলাই বানপানী কৰি দিছে। এইবিলাক কথা ফাল্টু কথা, যুক্তি এনে কথা কয় নেকি? ঠিক আছে, ইহষ্টমৰ থাল বাচন ধোৱা অমুক তমুক পানী যিমান আছে, এটা পুখুৰী এটা হ'ব পাৰে, গুৱাহাটী ঘূৰাই পেলাই। তাৰমানে আচলতে যোনে এজন মানুহক দেখিব নোৱাৰে চল চাই এনেই তাৰ বিৰুদ্ধে কয়। এতিয়া চাওকচোন কি কথা কেন্দ্ৰ হৈছে, তোমাৰ বউ তোমাৰ বেটা কিমান হাজাৰ বিঘা মাটি তোমাৰ বেদখল কৰিছে, আৰু নদী বংগত দুটা মানুহ যদি আহি ক'ৰবাত 1 পোৱা মাটিৰ ওপৰত 1 কাঠা মাটিৰ ওপৰত যদি ঘৰ বাৰী কৰিছে, তাৰ ঘৰটো তুমি ভাঙি দিয়া। কিন্তু মানৱিক দিশত সেইবিলাক ঘৰ ভাঙিব নোৱাৰে, চৰকাৰে ঠাই দিব লাগে নদী বংগ মানুহক। তোমাৰ বউ বেটাই ইমান লৈ আছে হাজাৰ হাজাৰ বিঘা, আমাৰ ৰামদেৱে হাজাৰ হাজাৰ বিঘা লৈ আছে। শুনি আছো যে এতিয়া অনিল আম্বানী আদানীক আনিবলৈ অসমৰ আধাখিনি দি দিবা, তুমি এইবিলাক তুমি ষড়যন্ত্ৰ কৰি আছো। সেইবিলাক কথা এতিয়া আচলতে অসমৰ মানুহে হৈছে কি চাৰিওফালৰ পৰা এই প্ৰতিবাদ বিলাক কৰা আৰম্ভ কৰিছে। আৰু কমৰ ভিতৰত মই অলপ মাজে মাজে মাত দিওঁ, আমাৰ অখিল গগৈয়ে মাত দিয়ে, ৰকিবুল হুছেইনে মাত দিয়ে, আমাৰ গৌৰৱ গগৈয়ে মাত দিয়ে। এতিয়া কি কৰিছে, ৰকিবুল হুছেইন জনসভা কৰিব নোৱাৰে। আজি 23 তাৰিখ ৰূপহীহাটত মিটিং এটা পাতিছে। ভাৰতবৰ্ষৰ ভিতৰতে আজিৰ এই ঘটনাটো বোধহয় প্ৰথম নজিৰবিহীন ঘটনা এটা। পুলিচে পুৱাবেলা মাইকিং কৰিছে, ৰূপহীহাটৰ মিটিঙত যাতে ৰাইজ আপোনালোকে নাযায়,
তাত গণ্ডগোল হলে কিন্তু আমি সরকারি দায়িত্ব লব নোৱাৰিম, আপোনালোকৰ দায়িত্ব। এনেকুৱা ঘটনা মানে পাব্লিকে মিটিঙত যাব, পুলিচে বাইকিং কৰিব লগা হৈছে, তাত আপোনালোকে নাযায়। গণতন্ত্ৰহীনা কথা কিন্তু। লৰা রাত চলিছে, ডকাইতৰ রাত চলিছে, চোৰ ডকাইতৰ রাত চলিছে, হ্যাঁ, স্বৈরাচাৰী রাত চলিছে। গতিকে ইয়ষ্টমক হত্যাধিকাৰীক তুমি যে এৰেষ্ট কৰিলা, ইয়াৰ পৰিণাম তুমি বেয়াকে ভুগিব লাগিব। তেওঁক এৰেষ্ট কৰাটো ঠিক হোৱা নাই। মানুহজন দয়ালু মানুহ, তেওঁ দুখীয়াৰ মৰমটো তেওঁ জানে, তেওঁ নিজে দুখীয়া আছিলে। আহি সেইকাৰণে দুখীয়া মানুহৰ প্ৰতি তেওঁৰ এটা দৰদ এটা আছে, দুখীয়াৰ কাম কৰে। তুমিতো দুখীয়াৰ মাটি তুমি লৈ আছো তোমাৰ ল'ৰাৰ নামত, বৰ নামত। আজি কি ওলাইছে, নীলাজ, নীলাজ মানে চৰিত্ৰ আছে না আছে নাজানো, নিৰ্লজ্জ এটা মানুহৰ হাতত অসম চৰকাৰ চলিছে। এতিয়া ভাল লাগিছে, অখিল গগৈ যিটো তথ্য ওলাইছে, এতিয়া ভাল লাগিছে না, মিঠাকে গৈ আছে না। কি কৰিছে, তোমাৰ দুইটা ভাই কেনেকে এপিএসসি মানে দিয়া, তুমি জবাব, তুমি এতিয়া দিয়া জবাব। পলিটিকেল কথাবিলাকতো হৈ আছে। আমাৰ সাংবাদিকক কোনে মাৰিছিলে, আলফাৰ নামত কোনে চান্দা তুলি খাইছে, আচুৰ নামত কোনে চান্দা তুলি খাইছে, অসমৰ ৰাইজে এইবিলাক তোমাৰ বিৰুদ্ধে কৈয়ে আছে ভাই। এতিয়া তুমি আকৌ কৈছা কি মাতৃকুল, মহিলা মানুহক মাতৃকুল বুলি কোৱা হয়, মাতৃকুল মা। তুমি কি কৰিছ, অখিল গগৈ, গৌৰৱ গগৈ যেহেতু তোমাৰ বিৰুদ্ধে অলপ কথা বেছিবা, তুমি কি কৈছা, যিবিলাক মানুহৰ যেতিয়া শক্তি কমি যায় তেতিয়া মানুহৰ বৰ বিৰুদ্ধে কথা হয়। কথাটো কওঁতে নিজক এবাৰ সুধি ল'ব লাগিছিল। তাৰমানে আমি কম নেকি, তোমাৰ বক বোলে তুমি ঠিক মতে পালিব পৰা নাই, তোমাৰ মতে শক্তি কমিছে, সেইকাৰণে তুমি গৌৰৱ গগৈ আৰু অখিলৰ বৰ বিৰুদ্ধে লাগিছ। তোমাৰ মুখৰ কথা দেই, আলি আকবৰীক দোষ দিলাম নাই, তুমি নিজে এছেম্বলিত তুমি কৈছ যে কি কয়, এজন মানুহৰ যে পুৰুষৰ যেতিয়া শক্তি কমি আহে বেলেগৰ বৰ বিৰুদ্ধে কথা কয়। তুমি যদি অখিল গগৈ আৰু গৌৰৱৰ বৰ বিৰুদ্ধে কথা কৈছ, তেতিয়াহ'লে আমিতো এতিয়া কমেই তোমার মধ্যে তুমি বোক মানে ঠিকছে তুমি রাখিব নোৱাৰো, তোমার মধ্যে শক্তি কমিছে, বেলেগৰ বৰ পাছত লাগছো। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া কি কম, আচলতে এটাই কথা কম, প্ৰতিক্ৰিয়া আৰু কি দিম, প্ৰতিক্ৰিয়া এটাই, মই নিজেও এজন ৰাজনীতি কৰা মানুহ, প্ৰতিক্ৰিয়া এটাই যে হিমন্ত বিশ্ব শৰ্মা ভাই তুমি বেছি বাঢ়িছো, টু মাচ এভৰিথিং ইজ ভেৰি বেড। ইমান বাড়াবাড়ি কৰিলে ইয়াৰ ফল তুমিতো ভোগিবই লাগিব। ইতিমধ্যে আমি গম পাইছো, আপনি সাংবাদিক বন্ধু, আপনি নিজেও ভালকে জানে, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই অনিল আম্বানী, আদানী, নীৰৱ মোদী এইবিলাকৰ নিচিনা লণ্ডন, আমেৰিকা, ডুবাই এইবিলাক জাগাত ফ্লেট কিনি আছে, মাটি কিনি আছে, ঘৰ বাৰী বনাই আছে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই এইটো নিজকে নিজে প্ৰিপাৰেশ্যন লৈ আছে, মই যদি হাৰি যাওঁ, চৰকাৰ যদি আনিব নোৱাৰো, তেতিয়াহ'লেতো মই পলাব লাগিব। ই যে পলাব এইটো ফাইনেল। তো মই কৈছো আমেৰিকা, লণ্ডন, আমিও অলপ আমার তথ্য আছে, ডুবাইত ঘৰ বাৰী কৰি আছে, পলাব। হিমন্ত বিশ্ব শৰ্মা ভাই তোমাক কৈ থৈছো, তুমি যিমান অপকাণ্ড কৰিলা, যিমান অসমৰ মানুহক তুমি জ্বলালা, নিজৰ ষ্টেট জ্বলাইছো, তুমি এতিয়া উত্তৰ প্ৰদেশতো জ্বলাব যোৱা, জুই লগাব যোৱা। তুমি এতিয়া মেঘালয়ত ইমান শান্তপ্ৰিয় জেগা এটা, তাত তুমি জুই লগাবলৈ তুমি চেষ্টা কৰি আছো, ফল বেয়া হব। মানুহে কি কয়, উই পখৰ যেতিয়া মৰণ আহে তেতিয়া পাখি গজে, তোমার পাখি গজিছে, কিন্তু তুমি পলাবা, নিশ্চিত থাকা, তোমাকে আমি পলাব নিদিও। আমিও ইয়াত জন্ম লৈছো, প্রত্যেকটো ঘাটে ঘাটে, প্রত্যেকটো এয়ারপোর্টত, প্রত্যেকটো বাস স্ট্যান্ডত, সব জায়গাতে মানুষ ফিট কৰি থম। তুমি কোন রাস্তা দি পলাবা, পলাই কথা বাঁচিবা নাই, বাঁচিব নিদিও। তুমি যিমান অপকাণ্ড কৰিছা ইয়াৰ ফল ভুগিব লাগিব। তুমি এজন মনা মানুহ, তোমাৰ ভাগ দি তোমাৰ ঘৰবোৰত কেনেকে জঁপিয়াইছিলা মৃত্যু মানুহৰ ওপৰত, সেই কথা আমি পাহৰি গৈছো। গতিকে ইয়াৰ ফল ভুগিব লাগিব। ইয়ষ্টমৰ হত্যাধিকাৰীৰ ওপৰত যিটো হেৰি করছে, আসলতে ইমান দিন আছিল কি বদৰুদ্দিন আজমলক মানে হেৰি কৰি কি কয় ইউজ কৰি ৰাজনীতি কৰি আছিলে, সংখ্যালঘু মুছলমান ৰাজনীতি কৰি আছিলে। এতিয়াতো এইটো ঢপত গৈছে, সেইটো নাই। এতিয়া আকৌ ইয়ষ্টমৰ মানে এই মানুহজন বহুত ভাল মানুহ, আমি জানো ব্যক্তিগতভাৱে বহুত ভাল মানুহ, জ্ঞানী গুণী মানুহ।
মেৰিট থকা মানুহ, বদৰুদ্দিনৰ কোনো মেৰিট নাই। এই মেৰিট থকা মানুহজনক এইকাৰণে এটাক কৰিছে, অসমৰ মুছলিম মানুহ, স্পেচিয়েলি মুছলিম মানুহ যাতে জিকাৰ খাই উঠে, 80 চন 83 চনৰ নিচিনা নাহে তকবীৰ আদি কথাবিলাক যাতে কয়, তেতিয়া যাতে হিমন্ত বিশ্ব শৰ্মাৰ মতলব আমি বুজি পাওঁ, হাজাৰ হাজাৰ লাখ লাখ মুছলমান মানুহ ওলাই আহক ৰাজপথত, তেতিয়া ই গুলি কৰি কিছু মানুহক মাৰিব, এইটো ই মনস্থ কৰি এই অসভ্যালী কামবিলাক কৰি আছে।